নমস্কাৰ সকলোকে। এয়া আমি দুপৰীয়া ভাত পানী খাই যাবলৈ ওলাইছোঁ দেহাৰ ক্লাছলৈ বুলি। এইফালে তাকো ৰেডি কৰি মেলি লৈছোঁ আৰু দেখিছেনে কেমেৰা দেখি কেনেকৈ নাচন দিছে। আৰু ময়ো এইফালে ৰেডি হৈ লওঁ, মুখ চুখ ধুই মেলি আহি ৰেডি হৈ লৈছোঁ। আজিকালি দেওবাৰ শনিবাৰ দিনটো আহিলেও মানে ৰেষ্ট নাই আৰু এইফালে যাবলৈ হ'লেই ভাত চাত খাই হৈছিলেহে আৰাম কৰিবলৈ টাইম নাই, আকৌ ক্লাছলৈ যাবলৈ হ'লেই। আজিকালি মানে ল'ৰা ডাঙৰ হ'লে মানে আৰু টাইম নাইকিয়া হয়, সৰু হৈ থাকোঁতেই ভাল আৰু দেই সঁচাকৈ। আগতে ভাবিছিলোঁ কেতিয়া ডাঙৰ হয়, এতিয়া ডাঙৰ হ'লত আকৌ ইটো সিটো কাম মানে বাৰ্ডেন ওলাই থাকে। বাকী এইফালে ময়ো যাবলৈ বুলি ৰেডি হৈ ল'লোঁ আৰু এইফালে স্কুটিখন উলিয়াই লৈছোঁ। ল'ৰাই ভিডিঅ' কৰি দিছে, দেখিছে একদম ধুনীয়াকৈ কৰি দিছে আৰু কৰিবলৈ ক'লত। খালি মোবাইলটো আনি একদম ওচৰতে পোৱাহি, সেইটো কাৰণে জুম হৈ গৈছে। আৰু এইফালে স্কুটিখন ধুনীয়াকৈ উলিয়াই মেলি লৈছোঁ। তাৰপিছতে আকৌ গেটখন খুলিবলৈ যাওঁতেও সি ভিডিঅ' কৰি দিছে। ভিডিঅ' মানে এবাৰ পঠালিও কৰিছে, দেখিছে। তাৰপিছতে আমি দুইটা ধুনীয়াকৈ গ'লোঁ, মানে গৈ আৰু এইফালে মেজিকত মানে উঠিলোঁহি। এইটো টাইমত আকৌ মেজিকত বেছি মানুহ নাথাকে, সেইকাৰণে ভালেই লাগে বাৰু গৈ। কোনো মানুহ নাছিল, এয়া ধুনীয়াকৈ গৈ আছোঁ। তাৰপিছতে আহি এয়া বৰুৱা চাৰিআলিৰ পৰা ৰিক্সা এখন লৈ ল'লোঁ। আৰু ইয়াত আকৌ এইবাৰ চাগে জলপৰী মেলা আহিব নেকি চাগে, পেণ্ডেল দি থৈছে। তাৰপিছতে এয়া ক্লাছ আহি পাই গ'লোহি আৰু আহি পায়ে বৰষুণ জাক দিছে, দেখিছেনে। যেনে তেনেহে আহি সোমালোহি বাৰু। তাৰপিছতে আকৌ লগৰ এজনী আহি আকৌ এইফালে লগ ধৰিলে, বোলে কিবা বজাৰ কৰিবলৈ যাওঁ ব'ল। বোলো এনেই বহি থকাতকৈ যাওঁ ব'ল বুলি এয়া লগতে আহিলোঁ। আৰু তাহাঁতি কিবাকিবি চাবলৈ বুলি আহিলে। এয়া V2লৈ আহিলোঁ ফাৰ্ষ্টতে। তাৰপিছতে তাতে কিবাকিবি কেইটামান ল'লে আৰু মোৰো বস্তু দেখিলে আৰু লওঁ লাগেই নহয়। আমাৰ মাইকী মানুহৰ মন এনেও চবৰে একেই চাগে, নহয় জানো। ময়ো কিবা প্ৰয়োজনীয় বস্তু এটা ল'লোঁ। তাৰপিছতে আকৌ এইফালে আহি ষ্টাইল বজাৰত সোমালোহি। তাহাঁতৰ মানে পচন্দ হোৱাই নাই কাপোৰ, তেনেকৈ এটা দুটা লৈ মেলি আকৌ এয়া সোমালোহি স্মাৰ্ট বজাৰতো কিবাকিবি অলপ চালে। তাৰপিছতে আমি আহিলোঁ আৰু এইফালে ক্লাছো শেষ হ'ল। তাৰপিছতে এয়া ক্লাছ শেষ কৰি ল'ৰাই আকৌ এইফালে কটন কেণ্ডি দেখিলে, সেয়া লৈ মেলি আহি এয়া ঘৰ পালোহি। আৰু ময়ো লৈ আহিছিলোঁ বাদাম আৰু তেতেলী। এই তেতেলী পেকেটটো খাই যে খুব ভাল লাগে ন, আগতে খুব খাইছিলোঁ সৰুতে। তাৰপিছত আজি দেখি লৈ আহিলোঁ। আৰু এইফালে মই আকৌ ফণীৰ ছেট এটাও আনিছিলোঁ, সেইটো পাই দেহাৰ পূৰা ফূৰ্তি আৰু মানে। ফণী মানে কিবা নাইকিয়া নিচিনাই হৈছিলে, বোলো লৈ যাওঁ সেইকাৰণে। আৰু সি খুব ভাল পাইছে আৰু এই তেতেলীটো খাই আছোঁ। আৰু সিও এয়া আহিয়ে আকৌ এইবিলাক এবাকাছৰ অকণমান বুজি পাইছে, সেইকাৰণে অকণমান চাইছে আৰু। বাকী ভিডিঅ'টো ইমানেই আছিলে আজিলৈ, বাই।